প্ৰথম কথাটো হ'ল যে মানুহক সহায় কৰাৰ লগত মানৱতাৰ লগত কোনো কাৰণতে ৰাজনীতি হ'ব নালাগে, এইটো প্ৰথম কথা। দ্বিতীয়তে মুকলিমূৰীয়াকৈ পইচা বিতৰণৰ আমি আগৰ পৰাই দুৰ্ঘৰ বিৰোধী। বিভিন্ন সময়ত কৈছোঁ যে ৰাইজ ইমান দুখত আছে, ৰাইজক সহায় কৰক। 500, 1000 নহয়, 50,000 দিয়ক, 1 লাখ দিয়ক, কিন্তু এইটো যাতে এইটোৰ কথাত যাতে ৰাজহুৱা বিষয়টো নহয়, মান সন্মানৰ প্ৰশ্ন যাতে বা আত্মমৰ্যাদা আত্মসন্মানৰ প্ৰশ্ন যাতে তাৰ লগত জড়িত হৈ নাথাকে। সেইকাৰণে আজমল চাহাবৰ যিটো কথা, আজমল চাহাবে টকা পইচা দিছে, সকলোৱে ভাল পাইছে, কিন্তু এইটো মানে মুকলিভাৱে দিয়াটো আমি বিৰোধিতা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চায়, ভৰিত ধৰাটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা বা ভাৰতীয় সংস্কৃতি, কিন্তু ইয়াত আপুনি চাব, সম্পূৰ্ণ ভিডিঅ' চাব, আধা ভিডিঅ' চাই এইটো কথা কোনো কোৱাটো উচিত নহয়। বাধ্য কৰোৱা হৈছে শেষ মুহূৰ্তত, সৰহভাগে ভৰিত ধৰা নাই, কিন্তু তো আঁঠুকাঢ়ি আহিবলৈ বাধ্য কৰোৱা হৈছে কিছুমানে ষড়যন্ত্ৰমূলকভাৱে। ভিডিঅ'টো ভালকৈ চাই পিনে কথা ক'ব। বহুতে কিবা কিবি কৈ আছে, মোলৈও মেছেজ কৰিছে যে এইটো কৰিলে বিজেপিয়ে পলিটিকেল এডভান্টেজ পাব। মই কৈছোঁ এইটো ইয়াৰ লগত ৰাজনীতিৰ কোনো কথাই নাই। আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা আছিলোঁ, এতিয়া মানৱীয়তাৰে তেওঁ সহায় কৰিছে, ভাল পাইছোঁ। পইচা বেছিকৈ আছে কাৰণে বেছি দিছে, কম পইচা থকাবোৰে কম দিছে, একেবাৰে যাৰ পইচা নাই তেওঁলোকে শ্ৰম দিছে বা বেলেগ ধৰণে সহায় কৰিছে, কোনোবাই কঠীয়া দিছে, কোনোবাই কিবা দিছে, সহায় কৰিছে। সহায় সকলোৱে কৰিছে, সমগ্ৰ পৃথিৱীৰ মানুহে কৰিছে। বহুত ইউটিউবাৰ আহিছে। এতিয়া যিগৰাকী বিখ্যাত ইমৰান, কি নাম আছিলে, এগৰাকী মুছলমান বিখ্যাত হুছেইন মনচুৰী আহিছে, তেওঁতো বহুত সহায় কৰিছে, তেওঁতো কোনো ধৰণৰ পাব্লিচিটি কৰা নাই। দুদিন আগত আজমল চাহাবৰ এই গোটেই কথাটো আঁঠুকাঢ়ি যাব লগা হোৱা গোটেই পৰিৱেশটো, আৰু তেওঁ বডি লেংগুৱেজটো চাবচোন, 5 টকা দিছে, হাতে এনেকৈ কৈছোঁ, এইটোতো ভিক্ষা নহয়। আৰু মুছলিম এনেও কোৰাণত তেওঁলোকৰ ধৰ্মত কৈছে যে সোঁহাতে যদি আপুনি দান দিছে, বাওঁহাতে গম পাব নালাগে। মোৰ কথাটো সেইটো বেছিক ফাণ্ডামেণ্টেল কথাটো মই কৈছোঁ। বহুতে মোক কোনোবাই কৈছে যে এইটো আপুনি কৰিব নালাগিছিলে। আৰে সত্যটো ক'ব লাগিব, কমে আমি সকলোৱে সহায় কৰিব লাগিব বিপদত। কাৰো কোনোবাই বেছিকৈ দিব পাৰিছে, আৰু এইটো কথা মনত ৰাখিব লাগিব, কোনোবা মানুহ ধনী হৈছে অসমৰ এই ভূখণ্ডতে অসমৰ সম্পদ ব্যৱহাৰ কৰি ধনী হৈছে, বেছি পইচা দিব লাগিব, খোলাখুলি কথা। অসমীয়া মানুহৰ বিপদ হৈছে, অসমৰ বিপদ হৈছে, সেইটোততো আৰু আপুনি বাহ ল'বলৈ চেষ্টা কৰিব নালাগে। কোনোবা দায়িত্ব আছে, গণতান্ত্ৰিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে, দিব লাগিব। কিন্তু আমি বজাৰ সদৃশ পৰিৱেশেৰে যিটো টকা পইচাৰ বিতৰণ চলিছে তাৰ দুৰ্ঘৰ বিৰোধী। সদায় কম, এইটো কোনোবাই ক'লেও এইটোৰ লগত কোনো ধৰণৰ ৰাজনৈতিক আমি ইয়াৰ লগত এইটো ৰাজনীতি কৰিবলৈ কৰাটো উচিত নহয় বুলি ভাবিছোঁ। কোনোৱে ৰাজনীতি কৰিব নালাগে, মানৱতাৰ নামত কাকো আত্মসন্মান আত্মমৰ্যাদা হেৰুৱাৰ পৰিৱেশ হ'ব নালাগে। মৌলিক কথাবোৰ ৰাইজে মনত ৰাখিব লাগে। চৰকাৰ ব্যৰ্থ হৈছে, চৰকাৰে সময়ত সহায় সেই সময়ত যদি ৰাইজে নকৰিলে হ'লে, জনগণে নকৰিলে হ'লে, চৰকাৰে সাহায্য দিব নোৱাৰাৰ কাৰণে দুৰ্ভিক্ষত মানুহ মৰিলে হ'লে। এই বানপানী হৈছে প্ৰকৃতি সৃষ্টি হোৱা বানপানী নহয়, মানুহে সৃষ্টি কৰা, মানৱ সৃষ্টি বানপানী। কয়লাৰ চিণ্ডিকেট চলিছে, কয়লা খান্দিছে, শিলৰ চিণ্ডিকেট চলিছে, শিল খান্দিছে। যোৱা 10 বছৰত 13 চনৰ পৰা 23 চনলৈকে 794.88 বৰ্গ কিলোমিটাৰ বনভূমি ধ্বংস কৰি পেলাইছে। কোনে কৰিছে? এই গ্ৰীণ প্লাৰ নিচিনা উদ্যোগে। কোনে কৰিছে? কাঠৰ লগত জড়িত হৈ থকা চিণ্ডিকেট চক্ৰই। মাটি কিমান হাজাৰ বৰ্গ কিলোমিটাৰ মাটি তাৰ কাটি পেলোৱা হৈছে। 50 ঠাইত পাহাৰ ভাঙিছে, বাগৰি পৰিছে। গতিকে এইটো মানুহে সৃষ্টি কৰা এটা প্ৰকৃতিক কৰা অত্যাচাৰ, চিণ্ডিকেট ৰাজ চলোৱা, অবৈধ ধন সম্পত্তি ঘটাৰ প্ৰতিযোগিতাত এইটো ঘটনা ঘটিছে। সেইকাৰণে আৰু এইটো মুকলিমূৰীয়াকৈ চৰকাৰী পৃষ্ঠপোষকতাত চলি আছে, এইটোতো কোনেও সকলোৱে জানে। এইটো এটা অ'পেন ছিক্ৰেট অসমত। কোনে কৰিছে? মূল বিষয়ববীয়া মুখ্যমন্ত্ৰী বা ৰজাঘৰৰ পৃষ্ঠপোষকতাত গোট কাম চলিছে। কোনে কালেকশ্যন কৰে, কোন মন্ত্ৰীয়ে কৰে, নাম কি, কোনে কৰে, কিমানকৈ কৰে, এক ট্ৰাকত কিমানকৈ লয়, এইটোতো আৰু ক'ব লগা কথা নেকি? আপোনালোকে নিউজে কৰি আছে, বা নিউজ কৰিলে আজিকালি বাধা দিয়ে দিয়কচোন। মই এগৰাকী মন্ত্ৰীয়ে ফোন কৰি মালিকলৈ বাধা দিয়ে, কিন্তু কথাটো তেওঁলোকৰ কাৰণে আজি যে ভুক্তভোগী হৈছে, তাৰ ৰাইজ আজি মৰিলে, যিমান মৰিলে সেইটো সঁচা তথ্যটো আজিও দিব পৰা নাই। 95 গৰাকীহে নাম কৈছে, আৰু বহুত বেছি। গতিকে এই গোটেই কথা বতৰাবোৰ মই ভাবোঁ যে বন্ধ হ'ব লাগিব, আৰু ইয়াৰ উত্তৰ দিব লাগিব। প্ৰধানমন্ত্ৰী অহা নাই, প্ৰধানমন্ত্ৰীৰ বহুত দিনৰ পিছত 20 দিনৰ পিছত নাড্ডা আহিলে, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ লাগিলে। পাকিস্তানত বানপানী হোৱাৰ পিছদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। এইটো আমি এইবোৰ কথা কৈ আছোঁ, বেছিক ফাণ্ডামেণ্টেল কথা। এইটোক আকৌ বিজেপিয়ে এইটো মানে ডাইভাৰ্ট কৰিব বিচাৰে, যিটো আজমল চাহাবৰ কথা। এইটোক হাইলাইট কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব। কিন্তু মূল কথাটো হ'ল যে মুকলিমূৰীয়াকৈ তেওঁলোকেওতো অতদিনে মুকলিমূৰীয়াকৈ পইচা বিলাইছে, চৰকাৰৰ ফালৰ পৰাতো কোৱা হোৱা নাই। ৰাইজে দান বৰঙণি লোৱা কথাটোহে বাধা দিছে চৰকাৰে।
তাৰমানে হিন্দু মুছলমানৰ ৰাজনীতি শেষ হ'ব খুজিছিলে, সেইটো বাধা দিবৰ কাৰণে বাকী টকা পইচা উঠোৱাটো বন্ধ কৰিব খুজিছে, নহয় জানো? সকলো মানুহ আহিছে, মনচুৰী আহিছে, শিখ সমাজ আহিছে, খালচা আহিছে, গ্ল'বেল শিখ ছ'চাইটি আহিছে, তাৰ মানে খ্ৰীষ্টান বহুত অৰ্গেনাইজেশ্যন আহিছে, তাৰ মানে ধৰ্মীয় ৰাজনীতিটো শেষ হ'ব বুলি ভাবি বাধা দিব খুজিছে চৰকাৰে।